নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় মোৰ জানিব মন যায় জৰিয়তে বঘৰাৰ তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধি দিয়া যিজন ব্যক্তি তেখেতৰ কেইবাটাও ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াইছিলো ইতিমধ্যে আপোনালোকে সেই ভিডিঅ'ৰ জৰিয়তে তেখেতৰ লগত যোগাযোগ কৰিছে আৰু বহুতে মোক কৈছে যে ভিডিঅ' বনাবৰ কাৰণে এটা পৰামৰ্শ দিছে ঠিক আপোনালোকৰ সুবিধাৰ কাৰণে তেখেতৰ মই ঘৰলৈ আহিছো তেখেতৰ ঘৰত আজি এটা খুব সুন্দৰকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব আপোনালোকৰ ঘৰৰ সামগ্ৰিক পৰিৱেশ কেনে ধৰণৰ হ'ব লাগে সেই সম্পৰ্কে তেখেতৰ পৰা খৰচি মাৰি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু কেনে পাই কমেন্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10 জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু মোৰ লগতে জানিব মন যায় ইউটিউব চেনেলটো এটা সাবস্ক্ৰাইব কৰিব নাপাহৰিব এই দাদা আপোনাক আমাৰ জানিব মন যালে স্বাগতম জনাইছো এই প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম বাস্তুশাস্ত্ৰৰ যি নিয়মৰ মতে আপুনি যিখিনি ৰাইজক পৰামৰ্শ দি আছে সকলোৱে পাইছে তাৰে মই আজি খৰচি মাৰি জনাবৰ কাৰণে চেষ্টা কৰিম ঘৰখনৰ সামগ্ৰিক পৰিৱেশ বুলি ক'লে মই প্ৰথম এটা কথা জানিব বিচাৰিম দমকলটো পানী প্ৰাণ গতিকে এই দমকলটো ঘৰৰ কোন দিশত হ'ব লাগে আৰু সেই দিশত নহলে কেনে ধৰণৰ ঘৰখনৰ বিসংগতি সৃষ্টি হয় সেই সম্পৰ্কে প্ৰথম জানিম আপুনি এষা কথা কৈছে খৰচিমাই ক'ব লাগে খৰচিমাই ক'ব লগা হ'লে দুৱাদি বহিলেও শেষ নহয় হয় তে দমকলটো বিষয়ে সুধিছ খৰচিমাই ক'ব পৰা নাযায় চটকে কেইটামান কৈ দিম হয় দমকলটো উত্তৰ পূব কোণত থাকিব লাগে উত্তৰ পূব কোণত দমকলটো থাকিলে সি লগত চাকৰি নহ'ব পাৰে সি দুখীয়া নহয় হয় গা ধোৱা পানী সদায় উত্তৰ পূবত যাব লাগে উত্তৰ পূবত আৰু যদি উত্তৰ পূবত যিসকলৰ নাই তেখেতসকলক কেনেকুৱা ধৰণৰ অসুবিধা সৃষ্টি হ'ব পাৰে দক্ষিণ পূবত যদি নৈখান কোণত অগ্নিকোণত যদি পানীটো থাকে তেতিয়া সিহঁতৰ মূল মাইকীজনী ডাঙৰ বেমাৰ হয় 2 নম্বৰ সন্তানটো দুষ্ট হয় আৰু আয়ুস কমে মাইকীজনী আয়ুস কমে মতাটো আয়ুস কমে হয় নৈখান কোণত যদি পানীটো থাকে সিনকত সুইচাইড হয় নৈখান কোণত গাত থাকে বায়ু কোণত যদি পানী থাকে তেতিয়াও সিনকত সুইচাইড হয় গতিকে পানীটো সদায় উত্তৰ পূবতে থাকিব লাগে উত্তৰ পূব কোণত দমকল থাকিব লাগে লছো হ'ব নোৱাৰে হয় পানীৰ লগতে আৰু এটা সংগতি থকা প্ৰশ্ন মই আপোনাৰ পৰা জানিব বিচাৰিম ঘৰখনৰ মূল এটা গৃহ হৈছে পাকঘৰ এই পাকঘৰটো ঘৰৰ কোন দিশত হ'ব লাগে আৰু কোন দিশত সেই দিশত নহ'লে কেনে ধৰণৰ অসুবিধা হয় সেই সম্পৰ্কে সদায় পাকঘৰটো অগ্নিকোণত হ'ব লাগে অগ্নিকোণত থাকিলে কিন্তু ঘৰত A to Z অভাৱ নাথাকে হয় যদি ঈশান কোণত আহে তেতিয়া সিহঁতৰ ধাৰ শেষ নহয় স্থায়ী সম্পত্তি বিক্ৰী হয় মতা মানুহটো আয়ুস কমে বিধৱা হয় যদি বায়ু কোণত অগ্নিকোণত দিব নোৱাৰে পাকঘৰটো তেতিয়াহ'লে কি বায়ু কোণ হয় পশ্চিম উত্তৰ কোণত দিব পাৰে হয় সিহঁত আলহী ঢেৰ হয় খৰচো ঢেৰ হয় ইনকমো ঢেৰ হয় নৈখান কোণত পাকঘৰ দিব পাৰে যিমান ইনকম হয় সিমান খৰচ হয় জমা নাথাকে এই কথা এই পাকঘৰৰ ক্ষেত্ৰত এইকেইটাই কথা তাৰপিছতে আৰু এটা কথা মই জানিব চেষ্টা কৰিম ঘৰখনৰ যিটো মূল ভেটি মূল ঘৰটো মই প্ৰায় শুনি থাকোঁ আপোনাৰ মুখত যে মূল ঘৰটোৰ বাৰাণ্ডা কোন দিশত থাকিব লাগে আৰু কোন দিশত থাকিব নালাগে আৰু দৰ্জাৰ মূল দৰ্জা কোন দিশে থাকিব লাগে এই সম্পৰ্কে মই দৰ্জা সদায় পূব উত্তৰ কোণত থাকিব লাগে ঘৰৰ পূব ঈশান কোণত হয় দৰ্জাখন মূল দৰ্জাখন পূব ঈশান কোণত থাকিব সেইখন ঘৰত কাজিয়া পেচাল নহয় পূব অগ্নিকোণত হ'লে সিহঁতৰ ঘৰত কাজিয়া হয় দক্ষিণ অগ্নিকোণত যদি দৰ্জা থাকে সিহঁতৰ ঘৰত চুৰ হয় দক্ষিণ নৈখান কোণত যদি থাকে সিহঁতৰ ঘৰত ধাৰ হয় পশ্চিম নৈখান কোণত যদি দৰ্জাখন থাকে সিহঁতৰ ঘৰত কেছ হয় পশ্চিম বায়ু কোণত যদি দৰ্জাখন থাকে সিহঁতৰ ল'ৰা ছোৱালী পঢ়া শুনাত বিৰাট ভাল হয় চোকা হয় ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় গায়ক হয় উত্তৰ চাইডে দৰ্জা কোনো কাৰণত থাকিব নালাগে উত্তৰ চাইডত যদি দৰ্জা থাকে পূব বেয়া উত্তৰ বেয়া যদি তেৰা হয় তাত বিকলাংগ সন্তান জন্ম হয় বাৰাণ্ডা সদায় উত্তৰ বা পূবত হ'ব লাগে দক্ষিণত যদি বাৰাণ্ডা থাকে মূল মাইকীজনী বিষ বেমাৰ হয় এক্সিডেণ্ট হয় ভৰি হাত ভাগে ছোৱালী যদি থাকে বদনাম হয় পশ্চিম ফালে যদি এচিলা বাৰাণ্ডা থাকে মতা মানুহটো বিষ বেমাৰ হয় এক্সিডেণ্ট হয় ভৰি হাত ভাগে গতিকে পশ্চিম ফালে বাৰাণ্ডা থাকিব নালাগে
উত্তৰ ফালে বান্দা থাকিলে মাইকীজনী শকত হয় ছোৱালীবিলাক শকত হয় পূবৰ ফালে যদি এচিলীয়া বান্দা থাকে মতা মানুহটো শকত হয় বেমাৰ আজাৰ নহয় হয় বান্দা বিষয়টো আচ্ছা ঘৰৰ যিটো মূল ভেটিটো ওখৰ চাপৰ লগত কিবা সময় বাৰান্দা আৰু ভেটি তেনেকুৱা ঘৰটো সদায় দক্ষিণ কোণৰ ৰুমটো সদায় হাইচ ওখ হ'ব লাগে আৰু মূল মানুহজন তাত থাকিব লাগে বাকী উত্তৰলৈকে যদি যায় চাপৰ হৈ যাব পূবলৈকে যদি যায় চাপৰ হৈ যাব ভেটিটো যাত্ৰা সম্পৰ্কে বহুতে কয় ঘৰৰ পৰা ওলাওঁতে যাত্ৰা সম্পৰ্কে কেনেদৰে যাত্ৰা কৰিলে মানে অশুভ শুভ এই সম্পৰ্কে আপুনি অলপ যাত্ৰা ঘৰৰ পৰা সকলো চাইডে শুভ হয় সকলো চাইডে অশুভ হয় পূবত যেতিয়া যাত্ৰা হ'ব সি যদি আপদ হৈছে তাৰ যাত্ৰা অশুভ হয় গতিকে পূবত সদায় ডাউনত যাত্ৰা কৰিব লাগিব ডাউনত পশ্চিমত যেতিয়া যাত্ৰা হ'ব তাৰ সি আপদ উঠিব লাগিব তাৰ যাত্ৰা শুভ হ'ব আৰু বাধা পাব লাগে দক্ষিণত যদি যাত্ৰা হয় আপদ হ'ব লাগিব আৰু বাধা পাব লাগিব তাৰ যাত্ৰা শুভ হ'ব উত্তৰত যদি যাত্ৰা হয় ডাউন হ'ব লাগিব আৰু বাধা পাব নালাগিব তেতিয়াই যাত্ৰা শুভ হ'ব যাত্ৰা আৰু কেইটামান নিয়ম আছে হয় সোম বা শনিবাৰ পশ্চিমত যাত্ৰা শুক্ৰবাৰ দেওবাৰ পূবত যাত্ৰা মঙলবাৰ হ'লে দক্ষিণত বৃহস্পতিবাৰ হ'লে উত্তৰত বুধবাৰে জ্যোতিষাটো যাত্ৰা শুভ হ'বই হয় যাত্ৰা সম্পৰ্কে সেইখিনি কথা এতিয়া মই আহোঁ তাৰমানে আপোনাৰ গৃহৰ প্ৰায় ৰোগৰ ক্ষেত্ৰত মই আপোনাৰ পৰা শুনিছোঁ যে বিচনাখনৰ সম্বন্ধ যথেষ্ট আছে বিচনাখন ঘৰখনৰ ভিতৰৰ যিটো ৰুমৰ সামগ্ৰিক যিটো পৰিৱেশ কোন দিশত কি থাকিব লাগে অকল বিচনাখনেই নহয় যে বিচনাখন যদি এটা দিশত থাকিব লাগে আৰু অন্যান্য সামগ্ৰীখিনি কোন দিশে ৰাখিলে সুফল পাব বা কোন দিশত নাথাকিলে অশুভ হ'ব এই সম্পৰ্কে বিচনাখন সদায় দক্ষিণ পশ্চিম কোণত যিটো ভঁৰাল বা চন্দুক বা কেচ বাকচ পশ্চিম বায়ু কোণত পানীৰ কলহ টেকেলি ইখান কোণত জুই জ্বলোৱা চুকটো হৈছে অগ্নিকোণত পঢ়া শুনাৰ কাৰণে সদায় পশ্চিম বায়ু কোণত সদায় ভাল পঢ়া শুনা ল'ৰা ছোৱালী থাকিলে সেইটো পশ্চিম বায়ু কোণত তাৰপিছতে আৰু সামগ্ৰিক বুলি মই শব্দ এটা কৈছোঁ যেতিয়া আৰু আপোনাৰ পৰা মই জানিব বিচৰা কথা বা যিসকলে চাব ভিডিঅ'টো তেখেতসকলে জানিব আপোনাৰ পৰা তেনেধৰণৰ আৰু কি ক'ব আপুনি বিচনাৰ বিষয়ে কওঁ হয় যদি উত্তৰ পূব কোণত ছোৱালী মানুহ শুই থাকে জিন্দিগী তাৰ বিয়া নহয় হয় বিয়া পতাৰ পিছত যদি সেইটো যুগত হয় তাৰ ল'ৰা ছোৱালী নহয় বয়সস্থ মানুহ যদি হয় ৪৫ বা ডায়েবেটিছ হয় তাৰ ৪৫ পৰা হাত খাব লগা হ'লে উত্তৰ পূব কোণত শুব নালাগিব হয় অগ্নিকোণত যদি শুৱে ল'ৰা ছোৱালীয়ে বিয়াত দুষ্ট হয় মদ পানী খায় পূবৰ ৱালত বিচনা লগাৰ লগে লগে সি মদ পানী খাবই দুষ্ট হ'বই বাধা দিব নোৱাৰে গতিকে পশ্চিম দক্ষিণ কোণতে বিচনাখন থাকিব বেলেগত নাযায় হয় তুলা ৰাখি মানুহ কোনো কাৰণত বায়ু কোণত থাকিব নোৱাৰে তাক ডক্তৰে বাচাব নোৱাৰে কোনো বেজেও বাচাব নোৱাৰে হয় তুলা ৰাখি মানুহ বায়ু কোণত থাকিব নোৱাৰে বেলেগ ৰাখি পায়ে মানুহক অশান্তিৰ কাৰণে টোপনি নাই সাধাৰণতে এটা মানে ৰোগ প্ৰায় মানুহৰে থাকে এই বিষ প্ৰায় মানুহকে কোৱা যায় যদি মানে এতিয়া আগত কৈ উঠিছোঁ হয় দক্ষিণ পশ্চিমত এচিলীয়া বান্দা মতা মানুহটো বিষ বেমাৰ এক্সিডেণ্ট দক্ষিণ ফালে এচিলীয়া বান্দা থাকিলে মাইকী মানুহজনী বিষ বেমাৰ এক্সিডেণ্ট ছোৱালী বদনাম হয় আৰু পূবৰ ফালে ৱালখনত লগ লাগি থাকিলে বিচনাখন তেতিয়াও মাইকী মানুহ বিষ বেমাৰ হয় বিষৰ বেমাৰ কাৰণে এইটোৱে আৰু যিসকলে ভিডিঅ'টো চাব তেখেতসকলক আপুনি কি ক'ব শেষত তেখেতসকলে মোৰ পৰামৰ্শ শুনি যদি ভাল পাইছে ফোন কৰি জনাব যে ভাল পাইছোঁ মই সুখী হ'ম আৰু যে ভাল পাব তেখেতসকলে সেইটো চিয়'ৰ আপোনালোকে তেখেতৰ পৰা শুনিছে মই যিমান পাৰোঁ কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে আৰু তেখেতৰ পৰা যদি দিহা পৰামৰ্শ লাগে তেখেতৰ সৈতে আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব মই খালি ভিডিঅ'টো আপোনালোকক যুগুতাইছোঁ তেখেতৰ পৰামৰ্শখিনি জনাবৰ কাৰণেহে ভিডিঅ' চাই আপোনালোকে কোনো সিদ্ধান্ত ল'ব নালাগে আপোনালোকে সিদ্ধান্ত লোৱাৰ আগতেই তেখেতৰ সৈতে এবাৰ যোগাযোগ কৰি ল'ব মোৰ জানিব মন যায় যদি আপোনালোকক জনাইছোঁ খালি তেখেতৰ সৈতে যোগাযোগহে কৰাই দিছোঁ মোৰ কথা এইখিনি কথা যদি খুব ভালকৈ বুজি পায় মানে হয় অসমৰ পৰাই বিষ বেমাৰ বিদায় ল'ব হয় মানুহ ঘৰত কোনো কাৰণত বিষ বেমাৰ থাকিবই নোৱাৰে যদি মোৰ কথাখিনি মানে হয়
বেজে একো বিষ বেমাৰ চপাবাই নহয় হয় পানী দুনি কাটিব নালাগে যা ফুকা কৰিব নালাগে টেবলেট খাব নালাগে নিজে বিষ ভাল হ'ব আৰু এটা কথা বহুতে মানে মোক দুগৰাকীমান মহিলা মানুহে মেছেজ কৰিছিল পাৰিবাৰিক যিটো মানে কণ্ডল ঘৰুৱা যিটো মানে পতি পত্নীৰ মাজত প্ৰায় কাজিয়া পেচাল হৈ থাকে তেনেকুৱা ক্ষেত্ৰত কেনেধৰণৰ কাৰণত হয় আৰু তাৰ প্ৰতিকাৰ কৈছোঁ মই হয় যি মানুহ ঘৰত উত্তৰপূৰ্ণ লেট্ৰিন থাকিব কিন্তু মতাটিৰ মাজত কোনোদিন মিল নাথাকে হয় ককাই ভাইৰ মাজত মিল নাথাকে ওচৰ চুবুৰীয়া সদায় হিংসা কৰে অগ্নিকুলত যদি বিচনা থাকে সেহাল মতাটিৰ মাজত কাজিয়া হ'ব আৰু ভাগাভাগি হ'ব শুই থকা জেগাৰ যদি আইনা দেখা পায় ড্ৰেছিং দেখা পায় সেহাল মতাটিৰ মাজত কাজিয়া হ'ব আৰু ভাগাভাগি হ'ব পূব অগ্নিকুলত যদি দৰ্জাখন থাকে সেহাল মতাটিৰ মাজত কাজিয়া হ'ব ভাগাভাগি হ'ব মতাটিৰ মাজত কাজিয়া লাগে এই চাৰিটাই কাৰণ তাৰমানে গোটেই পৰিয়ালটোৰ ক্ষেত্ৰত মতাটি মানে বা ককাই ভাই সকলো ক্ষেত্ৰতে মানে আনমিল দেখা পাবই মানে যদি তেনেকুৱা এটা পৰিৱেশত থাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু দুই এটা কথা মই তেখেতৰ পৰা জনাম তাৰপিছতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ কেনেধৰণৰ কথা জনাবৰ কাৰণে ভাল পাব মই আপোনাৰ মানে বহুতে কৈ থকা কথাৰ মাজতে মই ধৰক ৰোগৰ বিষয়ে আপোনাক প্ৰশ্ন কৰা নাই যে অমুকটো ৰোগ তমুকটো ৰোগ বহুতে বহুত ধৰণকে আৰু এটা কথা মানে সুধি থকা কথা মই আপোনাক সুধোঁ কিন্তু আৰু এটা কওঁ যিবিলাক মানুহে মোক প্ৰশ্ন কৰে ইংলিছত কৰিব নিদিবি অসমীয়াত কৰিব লাগি দিবি তাক মই ধুনীয়াকৈ যি বেমাৰ নহওক তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আছোঁ এই থাইৰয়ড কি বুলি কয় এইবিলাক একো বুজি বাজি নাপাওঁ হয় তাৰপিছত বা আকৌ কি ভৰি হাত কচ খাই আছে কিবা এটা কয় নহয় এইবিলাক একো বুজি পাই যদি অসমীয়াত কয় বেমাৰটো মই এইবিলাক যদি ইংলিছতে কয় তেতিয়া মই বুজি নাপাওঁ এই তেনেকুৱা কথাবিলাক আপোনালোকে শুনিছে আপোনালোকে যেতিয়া তেখেতৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব তেতিয়া আপোনাৰ কি ৰোগৰ কাৰণে যোগাযোগ কৰিছে সেই ৰোগটোৰ পৰাপক্ষত আপোনালোকে সম্পূৰ্ণ অসমীয়াতে তেখেতৰ সৈতে ক'বৰ কাৰণে চেষ্টা কৰিব ইংলিছত ক'লে তেখেতৰ অসুবিধা হয় গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাইছে আৰু এটা কথা আপোনাৰ পৰা জানিম পৰি পেলা হাত ভৰি ভাঙিলে ডক্টৰ ট্ৰিটমেণ্ট কৰি আছে তে ভাল হোৱা নাই বা হাড় জইন হোৱা নাই বা জইনটোৱে ভাঙা ঠাইটুকুৰাত মানে সঠিকভাৱে মানে হোৱা নাই তেনেকুৱা ৰোগী বা এক্সিডেণ্ট হৈ পেলাই মানে কিবা ভাগি আছে হাড় চাৰ তেনেকুৱা মানে দুই এজনে মোক কমেণ্ট দিছিল যে কাৰোবাৰ মানে ভৰি ভাঙিছে মানুহ ভাল হৈছে সেইটো হয় কিন্তু এইটো জ্ঞানটো ল'ব নোৱাৰোঁ হাড় কেনেকৈ কি হৈ আছে হয় হয় তেওঁ যদি হাঁহৰ পূজা ভাগ দিয়া 50% ভাল কৰি দিব পাৰিম বুলি ক'ব পাৰিম এক্সিডেণ্ট হৈ পেলাই বা যিকোনো কাৰণত পৰি পেলাই যদি ভৰি চৰি হাত ভৰি ভাঙে সেইটো আপুনি তেনেধৰণকৈ কৈছে আপোনালোকে ভিডিঅ'টো চাইছে ভিডিঅ'টো চাব যিসকলে মোক সুধিছে তাৰে দুই এটা কথা মই আপোনালোকক তেখেতৰ জৰিয়তে পোনপটীয়াকৈ জনাবৰ কাৰণে চেষ্টা কৰিছোঁ মই তেখেতৰ জৰিয়তে সামগ্ৰিক ঘৰখনৰ পৰিৱেশটো সম্পৰ্কত মোৰ ভিডিঅ'টো যুগুতাইছোঁ তাৰ মাজতে মোৰ মনত অহা দুই এগৰাকী ব্যক্তিৰ মেছেজৰ কথা তেখেতৰ পৰা সুধি পেলাই জনাব বিচাৰিছোঁ আপুনি আৰু কি ক'ব তেখেতসকলক মোক কথাখিনি মানি চলাটো ভাল যদি মোক কথাখিনি এইখিনিতে ফ'ল' কৰাৰ পিছত কাম হোৱা নাই তেতিয়া তেখেতসকলে মোক গালি পাই কিবা কৰিব যদি সিহঁতে মোৰ কথাখিনি মানে নিশ্চয় সুখী হ'ব এতিয়ালৈকে আপুনি যিমানবিলাক মানুহৰ ট্ৰিটমেণ্ট কৰিছে তেখেতসকলৰ পৰা মানে 90% ভাল ৰিজাল্ট আহিছে সকলোৱে জনাইছে 90% ভাল ৰিজাল্ট আহিছে 10% তাৰমানে আগতো কথা এষাৰ কৈছোঁ যদি সিহঁতৰ ঘৰত পুৰণা কাজ কাম পৰি থাকে সেই কামটো মই কৰিব নোৱাৰোঁ তেনেকুৱা কথাবিলাক তেতিয়াই তাৰমানে কিছুমান বেমাৰ ভাল কৰিব নোৱাৰোঁ যদি পুৰণা কাজ কাম নাই এইটো জেদ ভাল কৰি দিম এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিম আপুনি যিহেতু ক'লে এই পুৰণা কাজ সকাম যি ঘৰ মানুহত পৰি থাকে বা ককা দেউতাৰ দিনৰ যিবিলাক কিছুমান কৰ্মৰাজিৰ সমাজৰ কাম কৰে যিবিলাক কাম ল'ৰা দিনত কৰা নাই এই তেনেকুৱা এটা লেঠা ৰাখি ৰোৱা কামবিলাক কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত মানে কেনেকুৱা ঘৰখনত পৰিস্থিতিৰ সৃষ্টি হয় বুলি আপুনি বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে কাজিয়া পেচাল হ'ব পাৰে এক্সিডেণ্ট হ'ব পাৰে কাৰোবাৰ ডাঙৰ বেমাৰ হ'ব পাৰে ল'ৰা ছোৱালী পংগু হ'ব পাৰে তাৰমানে সেইবিলাক মই কৰি থাকিব পাৰিম কিন্তু কাম নিদিয়ে ফল নিদিয়ে গতিকে সেইবিলাক কাম আগেও কৰি মেলি লৈ পেলাই মোৰ ছোৱালীক আহিব নিশ্চয় সহায় কৰিব পাৰিম
আপোনালোকে শুনিছে তেখেতৰ পৰা আপোনালোকৰ গৃহত যদি দেউতাৰ দিনত বা ককাকৰ দিনত কিছু সমাজৰ কাম থাকে কোনোবাই পূজা সেৱা আগবঢ়াইছিল দেউতাকৰ দিনত কিন্তু ল'ৰাৰ দিনত সেইটো অৱহেলা কৰি থৈছে বা মাক দেউতাকৰ সকাম বছেৰেকত যিটো সকাম কৰিব লগা আমাৰ সমাজৰ নিয়ম সেইটো যদি আপোনালোকে নকৰে তেতিয়া কিছু এটা লেঠা লাগি থাকে তেনেকুৱা ধৰণৰ পৰিস্থিতিত আপোনালোকে তেখেতৰ ওচৰত সেইটো তেখেতে কৈছেই নহয় ভাল কিন্তু আহিলেও আহিব পাৰিব কিন্তু আপুনি ঘৰত সেই কামখিনি কৰিব লাগিব কৰাৰ পাছত তেখেতৰ পৰামৰ্শ ল'লে আপুনি হয়তো সুফল পাব কথাটো তেনেকুৱা হয়নে আৰু তেনেকুৱা কি কথা আছে মই মনত নপৰে ক'লেবা আহি যাব মইতো কৈছোঁ প্ৰথমতে কৈছোঁ গোটেই এইটো যে ক'ৰবাত 3 দিন 4 দিন লাগিবই হয় কিন্তু যেতিয়া দেখা পাম তেতিয়া মনত আহিব হয় আৰু এটা কথা মই তাৰমানে ভিডিঅ'টো চোৱাসকলেই যে চাব সেইটোতো নহয় নতুন মানুহেও ভিডিঅ'টো চাব গতিকে মই আৰু এটা কথা জনাওঁ পূজা সেৱা কথাটো এই কথাটো মানে জনাব লাগে এইটো কাৰণে নতুন যিসকলে চাব মই আগৰ মানুহবিলাকে যে ভিডিঅ'টো চাব সেইটোতো নহয় পূজা সেৱাটো ইয়াতে সমাজত মোক 2টা শ্ৰেণী মানুহে ক'লে মুছলমান ব্যক্তিয়ে পূজা নকৰে আৰু শংকৰ ধৰ্মৰ মানুহে পূজা নকৰে তেখেতসকলৰ বা যিসকল পূজাৰটো সম্পৰ্কত তেখেতসকলক সামৰি আপুনি কি ক'ব তেখেতসকলে যদি পূজা দিবলৈকে দিয়ে তেতিয়া মই পূজা দিয়াত আপত্তি নাই মুছলিমখিনিও পূজাত ভাল হৈছে কিন্তু দেই আহিছে 2-4 পূজা দিছে আহি হয় এতিয়া মোৰ ঘৰত আহি ৰাতি থাকিম ভাত খাম ৰাতি থাকিম কথা জানিম তেনেকৈ কৈ গৈছে যিগৰাকী দিছে পূজা পাই ভাল পায় হয় শংকৰখিনি মই এটা কাৰণে টান পাই গৈছোঁ সিহঁতৰ আগতে এতিয়া নতুনকৈ শৰণ লৈছে ন হয় হয় বা মাক বাপেকে ভিতৰুৱা কাজ সকাম ধেৰ আছিলে কৰা নাই হয় সিহঁতক যদি পূজা ভাগ দিয়া যায় কিন্তু কামত নাহে আপুনি এটা মূল পইণ্ট এটা কৈছে একদম কামত নাহে কিন্তু একে আগৰবিলাক চব বাদ দি দিলে কিন্তু ভাগৱত পাঠ কৈছে বা কিবা কিবি কৈছে কিন্তু আগৰ কিছুমান পূজা নকৰিলে কিন্তু কোনো কাৰণত সুস্থ কৰিব পৰা নাযাব সেই তেনেকৈও আহিছে শংকৰ দিছেই পূজা যোনে দিয়ে মই তাতো কামটো কৰি দিওঁ আৰু পূজা নিদিয়াকৈওতো কাম হ'ব কাৰণ পূজা নিদিয়াকৈও কাম হ'ব লাহে লাহে হ'ব তাৰমানে পূজাটো এটা কাৰণে লাগে বহুত দিন ধৰি এটা দুখ লগাই আছে ন হয় হয় দুখটোতো কাৰোবাৰ ক্ষমা খুজিবৰ কাৰণে ক্ষমাটো খুজিবই লাগিব ন হয় হয় ক্ষমাটো খুজিব লাগিব মুক্ত হ'বৰ কাৰণে সেইকাৰণে পূজা ভাগটো লাগে হয় আৰু দ্বিতীয় কথাতে মই চুগাৰ যিটো মেডিচিন দিম হয় চুগাৰ মেডিচিনটো তেখেতসকলে এটাই কাম কৰিব লাগিব লং ইলাচি ডালচেনি 100 গ্ৰাম 100 গ্ৰাম মৌ গুড় মিঠাতেল 100 গ্ৰাম 100 গ্ৰাম কেঁচা হালধি এপোৱা কেঁচা আদা এপোৱা তাৰপৰা জাইফল এটা খোৱা কফু এটা সেলেগু এটা ভাগে ভাগে পিচি লৈ আহিব লাগিব আৰু মৌটো পৰাপক্ষত দোকানৰ মৌটো নানাই ভাল দোকানৰ মৌটো আনিলে ভাল ৰিজাল্ট নহয় যদি নিজৰ পিয়ৰ মৌ থাকে 100ৰ ভিতৰত 100 আৰু জিন্দগী চিন্তা কৰিব লগা নাই চুগাৰৰ কাৰণে দোকানৰ মৌটো তাৰমানে মই ৰিস্ক ল'ব নোৱাৰোঁ হয় চুগাৰৰ সম্পৰ্কত আপুনি এইখিনি কথা ক'লে আৰু কি ক'ব ভাগে ভাগে এইখিনি বস্তু পিচি লৈ আহিব লাগে আৰু পূজাৰ সম্পৰ্কে কওক যে পূজা সম্পৰ্কে মই হাঁহটো মানে মই পূজা সম্পৰ্কে মই খুব সৰুতে গৰু চৰাই পুহোঁতে এজনী বুঢ়ী মানুহে কৈছিলে চাউন বিলৰ কিনাৰতে যে বাবা যদি ইয়াতে কোনোবাই বিষ হয় এনেকৈ হাঁহৰ এটি পূজা এটা দিলি এইকেইটা কথা কৈ পেলাই পূজা ভাগ দিব নিশ্চয় তাৰ ভাল হ'ব আৰু সেই প্ৰমাণটো ৰাইজে পাই আছে পাই এতিয়াতো মোক বেয়া পোৱা বুলি কোনো কোৱা নাই বাৰু পাই মানে ভালে পাইছোঁ যিমানখিনি ফোন কৰি আছে ভালে পাইছোঁ বুলি কৈছে কিছুমানক কৈছোঁ লাহে লাহে হ'ব কিছুমানক কৈছোঁ ঠাইতে হৈছে ভৰি ভাগা মানুহ এতিয়া কৈছে মানে খোজে কাঢ়িব পাইছোঁ নাৰ্ছজনীয়ে হাড় এটা বিচনাতে পৰি আছিল কিমান দিন তাই এতিয়া খোজ কাঢ়িব পাৰিছে বহুত গেলা ঘাঁহো ভাল কৰি দিছোঁ সৰু শিশুৰ কাৰণে যদি মোৰ ঠাইত এটা তাবিজ সৰু শিশু 5 বছৰৰ তলত যি বেমাৰ হৈ নাথাকক শিশু এই কথাটো শিশু বুলি কওঁতে শিশু 5 বছৰৰ তলত তাত যি বেমাৰ হৈ নাথাকক মই ভাল কৰি দিম 3 দিনত ৰিজাল্ট আনি দিম আপোনালোকে শুনিছে বহুতে মোক কমেণ্ট দিছিল ইয়াৰ আগত ভিডিঅ'ত যে শিশুৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেখেতে কৈছে যে এই ভিডিঅ'টোত শিশুৰ যিকোনো সমস্যা তেখেতে মষিমূৰ কৰিব পাৰিব শিশুসকলৰ ক্ষেত্ৰত বহুতে মোক মেছেজ দি আছিল কাৰোবাৰ শিশুৰ মাত নোলায় কাৰোবাৰ শিশুৰ কাণেৰে কম শুনে কাৰোবাৰ শিশু খোজ কাঢ়িব নোৱাৰে তেনেধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেখেতৰ সৈতে আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব হয়নে
এই ভিডিঅ'য়ে আচল কথা নহয়, ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাইছোঁ এই কথাটো। আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি কি কৰিলে কি হ'ব সেই সম্পৰ্কে জানিব পাৰিব। গতিকে শেষত আপুনি কি ক'ব? শেষত মানে যদি সৰু ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হৈ আছে তাৰ বাবে কম খৰচ, তাৰমানে খুব বেছি 150 টকা এটা খৰচ হ'ব, যি সৰু বেমাৰে নহওক সৰু শিশুৰ কাৰণে। হয়, আৰু এটা কথা মই কৈ দিওঁ, আপোনাৰ ওচৰত যিটো আমাৰ মাননি অৰিহণা তামোল পাণ এই মানে প্ৰথম যিগৰাকী ব্যক্তি আহিব তেনেকুৱা ধৰণৰ কি আনিব লাগিব? শিশু মই এটা সৰু পোৱালিৰ কাৰণে এটা তাবিজ দিওঁ, সোণাৰীটোৱে লয় 120 টকা তাবিজটোৰ মূল্য। হয়, মই 30 টকা এটা ল'ম আৰু। হয়, তাবিজটোৰ মূল্যটো মূল্য আৰু এনেও মানে যিকোনো সমস্যা লৈ পেলাই শিশুৰ কাৰণে সেইটো বেলেগ কথা বাৰু। যিকোনো সমস্যা লৈ যদি আপোনাৰ ওচৰত ব্যক্তিসকল আহি আছে তেখেতসকলৰ এনে মূল সন্মান হিচাপে আপোনাক গুৰু মাননি হিচাপে কি দিব লাগে? অকণমান থকা যেনে দিব, নাথাকা যেনেনো ক'ত দিব। হয়, তেতিয়াও মই দিমেই তামোল পাণযোৰ যদি নিদিয়ে তেতিয়াও দিমেই, তেতিয়াও দিব। আপোনাৰ এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে মোৰ সন্মান হিচাপে তামোল পাণযোৰ দিব লাগিব বা লগত অমুক দিব লাগিব তমুক দিব লাগিব, তেনেকুৱা কোনো ধৰা বন্ধা তেখেতৰ ওচৰত নিয়ম নাই। আৰু এটা কথা মই জনাম, বৰ্তমানলৈকে আপোনাৰ দূৰ দূৰণি বুলি কওঁতে কিমান দূৰৰ ব্যক্তিৰ সৈতে আপোনাৰ এতিয়া সংযোগ হৈছে? ইমান বৰ্ণনা কৰিব নাই বাৰু, তথাপিও আপাৰ আছাম লোৱাৰ আছাম তাৰমানে সকলো আহিছে। তাৰমানে শদিয়াৰ ধুবুৰীৰ ব্যক্তি আপোনাৰ ওচৰত বৰ্তমান আহিছে, জোঁৱাইটো আহিছে, অৰুণাচলো আহিছে, ইটানগৰ আহিছে। হয়, তেখেতসকলে আহি সুফল পাইছে, বহুতকে আহিছে। আপোনালোকক আৰু এটা কথা কওঁ, মই ইয়াৰ আগতে কেইবাটাও ভিডিঅ' আপোনালোকক জনাইছোঁ তেখেতৰ জৰিয়তে। আজি ভিডিঅ'টো যি আগৰ ব্যক্তিসকলে চাব আপোনালোকে জনাব তেখেতৰ পৰা কেনেধৰণৰ সুফল পাইছে, তেতিয়া অন্য ব্যক্তিসকলে আৰু এটা সাহস পাব, হয়নে? নতুন যিসকল ব্যক্তি, আপোনালোকে যিসকলে আগত আহি তেখেতৰ ওচৰত বিভিন্ন ৰোগ দেখাই সুস্থ হৈছে, কি ৰোগ দেখাইছিল, আপোনালোকে সুস্থ হৈছে নে নাই এই কমেণ্ট কৰি জনাই দিব কমেণ্টত, তেতিয়া তেখেতৰ কাৰণে সুবিধা হ'ব। আৰু আমিও ভাল পাম যে আপোনালোকে তেখেতৰ জৰিয়তে সুস্থ হৈছে, আমিও ভিডিঅ'টো বনাই তেতিয়া আৰু অলপ মানে ভাল লাগিব, কামখিনি কৰিব পাৰিম। হয়, গতিকে আপোনালোকে যিসকলে পুৰণাৰ ৰোগ ভাল হোৱা ব্যক্তিয়ে বা আগৰ ভিডিঅ' চোৱা ব্যক্তিৰ ৰোগ ভাল হৈছে আপোনালোকে কমেণ্টত লিখিব নাপাহৰিব। মই যিমানকেইটা কথা জনাই আছোঁ তাৰে ভিতৰতে আৰু এটা ঘৰৰ যিটো সামগ্ৰিক পৰিৱেশৰ লগত সামঞ্জস্য থকা গোহালি ঘৰ, গাঁৱৰ মানুহ হওক টাউনতো আজিকালি প্ৰায় গোহালি, আমাৰ গোহালি ঘৰটো কোন দিশত মানে হ'ব লাগে বা কোন দিশত হ'লে সুবিধা হয় আৰু অন্য দিশত হ'লে কেনেকুৱা ঘৰখনৰ পৰিস্থিতি হয়? উত্তৰ পূব কোণত পানী মন্দিৰ গোহালি, হয়, অগ্নি কোণত জুই, নৈখানত মানুহ, বায়ু কোণত লেট্ৰিন আৰু ভঁৰাল। হয়, এই মূলতে এইকেইটা দিশ। ইয়াৰ তাৰমানে আৰু এটা কথা শ্বৰ্টকৈ মই জানিব চেষ্টা কৰিম, আপুনি কোৱাৰ ধৰণে যদি নহয় তেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ঘৰখনত? গোহালি যদি অগ্নিগুণত থাকে বেলেগ দিশত যায়গৈ, গৰু কমি থাকিব, ঘৰত চুৰ হ'ব, তাৰপৰা গৰু বেমাৰ লাগিব, ক্ষীণাব, তেনেকুৱা। আৰু ভঁৰাল ঘৰটো আপুনি কোৱাৰ দিশত যদি নাথাকে তেতিয়া পূব চাইডে আমাৰ চাৰা অসমীয়া মানুহে পূব চাইডে ভঁৰালটো থাকে, কিন্তু ঘৰত ভঁৰাল ভৰ্তি হৈ সোমাই কিন্তু ধান বছৰ দিন নাথাকে। যি ঘৰ মানুহৰ ভঁৰালটো বায়ু গুণ আছে কিন্তু ভঁৰালৰ ধান জিন্দগী শেষ নহয়। আৰু গোসাঁই ঘৰটো উত্তৰ পূব কোণত, উত্তৰ পূব কোণত, যদি উত্তৰ পূব কোণত নহয় বেলেগ ঠাইত পূজা কৰিব পাৰে কিন্তু তাত তেওঁ নাথাকে, উত্তৰ পূব কোণতে থাকিব। গতিকে উত্তৰ পূব কোণত যাৰ ঘৰ লেট্ৰিন আছে নহয় সিহঁতে ভাল ফল পাই আছে, শান্তি নাই সিহঁতৰ, কাৰণে ভগৱান গৈ তাত থাকিব। কথাৰ মাজতে আৰু এটা কথা মোৰ মনত পৰিল, আপোনাৰ চুগাৰৰ ক্ষেত্ৰত এখন চাৰ্টিফিকেট পোৱা বুলি কৈছিল, সেইখন ক'ত পাইছিল, কেনেধৰণৰ? অলপ আহমেদাবাদৰ পৰা দিছে মোক হস্পিটেলৰ পৰা। এইখন চাৰ্টিফিকেট মোৰ দেউতাৰ পৰাই শিকিছিলোঁ। হয়, মেডিচিনটো মই আহমেদাবাদলৈকে পঠিয়াই দিছিলোঁ। হয়, পঠিয়াই দিওঁতে মানে মেডিচিনখিনি পঠিয়াই দিছিলোঁ আৰু, হয়, কিন্তু মই দেউতাৰ নামটো দিলোঁ, দেউতাক অমৰ কৰা স্বাৰ্থত। হয়, গতিকে দেউতাৰ নামতে চাৰ্টিফিকেটখন আহিছে। আপোনালোকে চাইছে এইখন চাৰ্টিফিকেটখন মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ অলপ জুম কৰি পেলাই। এইখন হৈছে তেখেতে আহমেদাবাদৰ পৰা পাইছিল, চুগাৰৰ ট্ৰিটমেণ্টৰ ওপৰত ভিত্তি কৰি, হয়নে? হয়, সেই গতিকে তেখেতে মাজে মাজে কয় মই চুগাৰত গেৰাণ্টি দি পেলাই ক'ব পাৰোঁ, হয়নে? আপুনি কিন্তু কয় কথাটো, আপুনি কোৱা কথাটোৱে কৈছোঁ মই। চুগাৰৰ ক্ষেত্ৰত তেখেতে
যথেষ্ট সাহসেৰে আপোনালোকক ক'ব পাৰে, জ্ঞানটি শব্দটো মই বাৰু নকওঁ, যথেষ্ট সাহসেৰে আপোনালোকক ক'ব পাৰে যে তেখেতে সুস্থ কৰিব পাৰিব, হয়নে? আৰু চাৰ্টিফিকেটখনো মই আজি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ঠিক আছে, আপুনি পোনপটীয়াকৈ কওক যে প্ৰতিবিধ ৰোগৰে ট্ৰিটমেণ্ট কৰিব পাৰিব আপুনি নেকি? কেঞ্চাৰ, পেৰালিছ, গলব্লেডাৰ, এই তিনিটা বাদে আৰু পাইলছৰটো উপদেশ দিব পাৰিম, মিগিটো উপদেশ দিব পাৰিম, ভাল কৰিম বুলি গেৰাণ্টি দিব নোৱাৰোঁ। আপুনি কোৱা এই চাৰিটা বাহিৰে অন্যবিলাক গোটেইবিলাকৰে ট্ৰিটমেণ্ট আপুনি কৰিব পাৰিব? প্ৰতিবিধৰে ট্ৰিটমেণ্ট কৰিব পাৰিম, কোনো গেৰাণ্টি নাই। হয়, গতিকে আৰু গেৰাণ্টিও নাই আৰু দাবীও নাই। হয়, আহাটো সিহঁতৰ নিজা কথা, হয়, মোৰ লগত পৰামৰ্শ কৰাটো নিজা কথা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। দাদা আপোনাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।